গুড মৰ্ণিং গোল্ডেন অসম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ বহুত ভালেই আছে আৰু ময়ো ভালেই আছোঁ। তো আপোনালোকক আজি স্বাগতম জনাইছোঁ একাপ ধুনীয়া ৰঙা চাহেৰে। তো আপোনালোকক সকলো অসমবাসীকে মই মোৰ ইউটিউব চেনেল কংকনা জিৰ'ৰ ব্লগছলৈ ৱেলকাম জনাইছোঁ। আজি আমি যাবলৈ ওলাইছোঁ দেওপানী দুৰ্গা থানলৈকে, মানে দেওপানী দুৰ্গা মন্দিৰলৈকে যাম। তো আপোনালোককো লৈ যাম মোৰ লগত। সকলোৱেতো গৈয়ে আহিছে বাৰু, আৰু যিসকলে যোৱা নাই তেওঁলোকে ঘৰতে বহি চাব পাৰিব। আৰু আজি দেওবাৰ আৰু আজি বহুত ভিৰো হ'ব পাৰে, মানে যিহেতু ভাদ মাহ শেষ হ'বলৈ হ'ল। ভাদ মাহত মানুহবিলাক বেছিকৈ ধৰক ধৰ্মস্থানবিলাকলৈ যায়। তো যদি বেছি ভিৰ হয় আৰু বহুত বেছি গেডাৰিং থাকে, মই কি হয় আচলতে বহুত বেছি ভিৰ ইমান মানে সহ্য নহয়। তো আপোনালোকক সকলোখিনি দেখুৱাই যাবলৈ চেষ্টা কৰিম। যদি বেছি ভিৰ হয়, মাজতে কিছুমান হয়তো মই দেখুৱাব নোৱাৰিবও পাৰোঁ, তাৰ কাৰণে মোক ক্ষমা কৰিব। আৰু যদি মোৰ ভিডিঅ'টোত কিবা ভুল চুল হয় মোক ক্ষমা কৰি দিব। মোৰ আগৰ ভিডিঅ'টোত মই ঢেকীয়াখোৱা নামঘৰ যোৱাৰ বিষয়ে দেখুৱাইছিলোঁ, কিন্তু যিহেতু অকণমান ভিৰ আছিলে, অকণমান বিশেষ বুলি নকওঁ, আৰু মোৰ ইমান কেমেৰা ধৰিকে মানুহো নাছিলে ভালকৈ দেখুৱাবলৈ। তো অকণমান মানুহবিলাকৰ চাৱনিত, মানে কি বুলি ক'ম, চাৱনিত বা মানুহবিলাকৰ অকণমান মুভমেণ্টবিলাকত অকণমান ধৰক হেজিটেশ্যন ফিল হয় যে মই ইয়াত এনেকৈ বনাম, বেয়া পাব নেকি আকৌ, সেইটো ভাবিয়ে মই মানে আপোনালোকক গোটেইখিনি দেখুৱাব নোৱাৰিলোঁ। তো আজি মই চেষ্টা কৰিম আপোনালোকক গোটেইখিনি দেখুৱাবলৈ। মোৰ লগতে আপোনালোকেও দৰ্শন কৰক থানখন, কাৰণ সকলোৱেতো আহিব নোৱাৰে, ধৰক বহুত দূৰো হৈ যায়। প্ৰথমতে ময়ো ভাবিছিলোঁ বহুত দূৰ হ'ব, কিন্তু এতিয়া ফুৰি মই যিহেতু বহুত ফুৰি থাকোঁ, ফুৰি এতিয়া মোৰ দূৰ জেগাবোৰ অকণমান ওচৰ লগা হৈ গ'ল। তো আজি যাওঁ আমি। তো আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম মোৰ লগতে। আপোনালোক মোৰ লগত ৰেডি থাকক আৰু ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। এতিয়া ৰেডি হৈ গ'লোঁ যাবলৈ। অকণমান দেৰিয়ে হৈ গ'ল, যিহেতু আমি বহুত দূৰ বাট যাব লাগে, কিন্তু দেৰি হৈ গ'ল। তথাপিতো সোনকালে যাবলৈ চেষ্টা কৰিম, আৰু ইমান সোনকালেতো যাব নোৱাৰি, ধৰক আজিকালি ইমান স্পীডত গাড়ী চলাবও নালাগে। বাৰু যি কি নহওক, এতিয়া যাত্ৰা আৰম্ভ কৰোঁ। আহি আমি দেৰগাঁও ডিষ্ট্ৰিক্ট পাই গ'লোঁ, আৰু অকণমান সময় লাগিব পাবলৈ। তো মাজৰ বাটত কি মই দেখি আহিলোঁ, কি দেখি অহা নাই, মই এইখিনি নাই দেখুওৱা। তো এতিয়া আৰু অকণমান সময় অপেক্ষা কৰিলে আমি গৈ পাই যাম। তো গাড়ীখন বৰ্তমান ৰখিছে, অকণমান মানুহবিলাক ইফাল সিফাল গৈছে। তো আৰু অকণমান সময় অপেক্ষা কৰাৰ পিছত আমি গৈ দেওপানী থান পাই যাম। তো ভিডিঅ'টো চাই থাকক। আমি এতিয়া নামবৰ হাবি এণ্ট্ৰি মাৰিলোঁ, আমি নামবৰ হাবি সোমালোঁ। এতিয়া মই দেখুওৱা যাব চেষ্টা কৰিম অলপ। এতিয়া আমি হাবিৰ মাজেৰে গৈ আছোঁ। হাবিৰ মাজৰ এটা প্ৰচলিত কথা আছে যে আগতে বুলি নহয়, এতিয়াও আগতে মানে বহুত বছৰ আগতে মানে আপোনাৰ দিন হওক ৰাতি হওক মানুহ এইফালৰ পৰা পাৰ হৈ যাবই নোৱাৰে, কাৰণ খুব ডকাইতৰ হেৰিটো মানে আপোনাৰ উপদ্ৰৱটো খুব বেছি আছিল। আৰু ইয়াত কোনোবাই মাতিলেও কোনো ঘূৰি নাচায় বা গাড়ীৰ গ্লাছ চ্লাছবোৰ নুখুলে, একদম মাৰি আহে, মানে খুব ভয়ংকৰ এডোখৰ জেগা। আৰু এই তেতিয়া বুলিয়ে নহয়, এতিয়াও আপোনাৰ দিনত অকণমান ভয় কম, কিন্তু ৰাতি খুবেই বেছি ভয় লাগে। আৰু ৰাতি হয়তো মানুহ ইয়াত অহা যোৱা কৰা একেবাৰে নকৰেই, কাৰণ ৰাস্তাটো আপোনাৰ বহুত বেছি ডেঞ্জাৰাছ। মানে আহি আছোঁ তো ফিল কৰিছোঁ। এইফালে গৰম পানী যায়, যদি আহোঁতে সময় হয় তেতিয়াহ'লে আহোঁতে সোমাই যাম। বহুত দূৰ বাট অতিক্ৰম কৰি অৱশেষত আমি দেওপানী মন্দিৰ আহি পালোহি। এয়া মা হয়, আৰু সেয়া দৌল। আমি সোমাম, বহুত ভিৰ, ভবা নাছিলোঁ ইমান ভিৰ হ'ব বুলি। আনএক্সপেক্টেডভাৱে বহুত বেছি ভিৰ হৈ গ'ল। এতিয়া আমি যাম, যদি দেখুৱাব পাৰিম দেখুৱাম, আগতে দেখুৱাম বুলি কৈছিলোঁ, আৰু যদিও বা নোৱাৰোঁ আপোনালোকে বেয়া নাপাব। মন্দিৰৰ ভিতৰৰ এৰিয়াটো বহুত ভিৰ হৈছে আজি, ভাবিব নোৱাৰাকৈ।
এতিয়া আমি চাকি জ্বলাম মই ফিটা ল'লোঁ বহুত বেছি ভিৰ হৈছে যিমানখিনি দেখাব পাৰিম চেষ্টা কৰিম সেইফালে দেখা গৈছে মানুহে লাইন ধৰি আছে ইতিমধ্যে আমাৰ চাকি জ্বলোৱা হৈ গ'ল আৰু ফিটাও বান্ধিলোঁ দেখুৱাই দিছোঁ ইয়াতে ফিটা বান্ধে আৰু ইফালেও ফিটা বন্ধা গছ আছে ইয়াতে বান্ধিলোঁ বন্ধাৰ পিছত উইচ কৰিলোঁ কিবা চাওঁ ভগৱানে কিমান দূৰলৈকে লগ দিয়ে আৰু যিমানকণ পাৰোঁ দেখুৱাই থাকিম চবেই বান্ধিছে চবে চবৰ উইচবোৰ ইয়াত ফিটা বান্ধিছে ময়ো বান্ধিলোঁ মেইন ঠাইডোখৰলৈ যাব পৰা নাই বহুতেই বেছি ভিৰ আৰু সোমাব পাৰিম নে নোৱাৰিম নাজানো মন্দিৰৰ ভিতৰতে এয়া আছে শিৱ বাবাৰ থান আৰু ইয়াত যিমানকণ পাৰোঁ মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ পুখুৰী এটা আছে বোলে যিহেতু মই প্ৰথমবাৰ আহিছোঁ ইমান বিশেষ গম নাপাওঁ তো চাবলৈ আহিছোঁ পুখুৰীটো ইয়াতে বোলে মাছ কাছ চব আছে তো সোমাই যাম সোমাই গৈ চাম ভিতৰত আছে নে নাই ব'লক মোৰ লগতে গৈ থাকক খোজকাঢ়ি খোজকাঢ়ি গম নাপাওঁ মাছ কাছ আছে মানে পানীখিনি যিহেতু বহুত লেতেৰা আগতে তুমি ডুবকি মাৰি চাই ল'বা মই সোমাম সোমাব লাগিব বহুত লেতেৰা হৈ আছে ইয়াত তো ইয়াত সোমোৱা নহ'ব কণ্ডিশ্যন নাই চব মিছা কথা কৈছে দেই ৰাইজসকল চব মিছা কথা কৈছে তো এতিয়া অলমষ্ট গোটেইখিনি চাই শেষেই হ'ল যাবলৈ ওলাইছোঁ এতিয়া গেটৰ মুখলৈ যাম গেটৰ মুখলৈ গৈ ফটো মাৰি মিহতিটো গুচি গ'লে ইয়াত 3টা আগতে গুচি গ'ল এতিয়া প্ৰমাণ হিচাপে থ'বলৈ গেটৰ মুখত গৈ 2 কপিমান ফটো মাৰিব লাগিব তো মোৰ লগত ভিডিঅ'টো চাই থাকক কৰি ওলাই আহিলোঁ তো এতিয়া চানা খাওঁ এনেও চানা খাই বহুত ভাল লাগে আহিব আপোনালোক আহিব চানা খাব টেষ্টি বনাই আহিব বহুত কষ্ট কৰি 10 টকা চানা খাবলৈ ইয়ালৈ আহিব দেই নাম বৰ ওচৰে পাজৰে 10 টকা চানাটো একো মতলব নাই ইমান দূৰত আহিব সেইটো মতলব হয় হয় হ'ব দিয়ক চানা খাই বহুত টেষ্টি লাগিলে বহুত বেছি টেষ্টি আছিলে কিন্তু বহুত জ্বলা বহুত বেছি জ্বলা মানে বহুতেই বেছি জ্বলা 3 বটল পানী শেষ কৰি দিলোঁ তথাপিতো জ্বলা লাগিছে ষ্টিল বহুত টেষ্টি খাবলৈ তো ক'ব লাগিব শিৱসাগৰত যিমান খাওঁ নিজৰ জেগাৰটো সদায় ভালেই লাগে বাৰু বাট ইয়াতে গোলাঘাট বুলি নকওঁ আৰু দেওপানীৰ পৰা ওলাই আহি অকণমান দূৰ আহিয়ে খালোঁ ইট ৱাজ ভেৰি টেষ্টি জাষ্ট ভেৰি টেষ্টি বহুত টেষ্টি আছিলে আপোনালোকে যদি কেতিয়াবা আহে তো মই প্ৰিফাৰ কৰিম যে গোলাঘাট পাৰ হৈ অকণমান আহি নামবৰ হাবি পাৰ হৈ আহিলে বহুত টেষ্টি খাবলৈ আহি খাব তো মোৰ কথাত বিশ্বাস হ'ব মানে বহুত টেষ্টি আমি গৰম পানী পালোহি যাওঁতে দেখুৱাই গৈছিলোঁ যে সময় পালে সোমাম তো আমি বহুত সোনকালে ঘূৰি আহিলোঁ সেইকাৰণে এতিয়া আমি গৰম পানী চাবলৈ যাম এতিয়া টিকেট কাটি আছে টিকেট চিষ্টেম কৰিলে বোলে মাহঁত যেতিয়া আহিছে তেতিয়া নাছিলে ইমান ধুনীয়াকৈ বনাই থোৱা নাছিলে টিকেট কাটি লওক এনেকৈ দলঙেৰে যাব লাগিব মানে আমি গৰম পানী চাবলৈ হ'লে দলংখন ক্ৰছ কৰিব লাগিব 2খন দলং আছে বহুত ধুনীয়া মানে বহুত ধুনীয়া ভাল লাগিছে আহি আৰু জেগাডোখৰ বহুতে ঠাণ্ডা ইয়াতে পানী গৈ আছে বহুত ভাল লাগিছে মানে বুজাব নোৱাৰিম বহুত বেছি ভাল লাগিছে আহি জেগাডোখৰ বহুত ঠাণ্ডা আৰু বহুত শান্তি লাগিছে আহি দেই আগতে আমি কিতাপত পঢ়িবলৈ পাইছিলোঁ নামবৰ হাবিত গ'লে গৰম পানী পোৱা যায় তাতে বহুত শুনিছিলোঁ
তো চাব পোৱা নাছিলোঁ। তো ইয়াতে বহুত ফটো চটো মাৰি আছোঁ। তো আজি আহিলোঁ চাওঁ বুলি। কিতাপত পঢ়া যিখিনি আমি কিতাপত পঢ়িছিলোঁ সেইখিনি যেতিয়া নিজৰ চকুৰে চোৱা হয় বহুত ভাল লাগে। তো কিতাপত পঢ়াখিনি আজি চাই মেলি যাওঁ। ওলোৱা ওলোৱা। মাজে সময়ে মানুহবিলাকে এখন অভদ্ৰামিও কৰে, একো নাই দিয়ক, চলি যায় ন। তো উঠি গৈ আছোঁ। হৈছে গৰম পানী। নামি যাওঁ বহুত মানুহ। অকণমান ভাগৰ লাগি গ'ল আহি আহি। পানীখিনি বহুত চাফা, বহুত চাফা। ইয়াতে মানুহে হাত মুখ ধুই আছে। নামি যাওঁ নে নাযাওঁ, যাওঁ নে নাযাওঁ, যাওঁ নামি যাওঁ। গৰম পানী কৈ থাকে। তো এতিয়া মানে তলফালৰ পৰা উতলি থাকে। সেইটো কাৰণে ইয়াৰ নাম হৈছে গৰম পানী। তেনেকুৱা ইয়াত একো যাদু বোলা একো বুলিবলৈ নাই। ধুনীয়া ব্ৰিজ এটা আছে, তালৈ যাম এতিয়া। ফটোবিলাকত দেখি থাকোঁ মানুহবিলাকে গৈ গৈ মাৰে ফটো। তো ময়ো ব্ৰিজৰ দিশে অগ্ৰসৰ হৈ আছোঁ। এয়া ব্ৰিজত উঠিলোঁ, গৈ আছোঁ। ডিলিং লৰি আছে ব্ৰিজখন এতিয়া। আৰু একেবাৰে সেইটোলৈকে যাম, নেদেখাওঁ। ইয়াতে থৈছোঁ, মোৰ অকণমান ভয় লাগিছে। দাদা গৈ আহিলাগে নে? তেজপুৰ অগ্নিগড়ত যেনেকৈ টাৱাৰ টাইপ এটা আছে, ইয়াতো জিৰণি চৰা বুলিয়ে ক'ম। টাৱাৰ টাইপ বুলি ক'ব নোৱাৰি, খালি দুমহলীয়া। উঠিলে চাব পাৰি অকণমান। গৰম পানীৰ ভিউটো মই আপোনালোকক ওপৰৰ পৰা দেখুৱাই দিছোঁ। মই সৰু এডোখৰ জেগা বুলি ভাবিছিলোঁ, আচলতে নহয়, ডাঙৰে হয়। ইমান দেখুৱাব নোৱাৰিম, কিন্তু চাওক পানীখিনি উতলি আছে। এয়া চাওক, পানীখিনি উতলি আছে। আৰু পানীখিনি ইমান গৰম নহয় বুলি ভাবিছিলোঁ, কিন্তু যথেষ্ট গৰম পানীখিনি। দেৰগাঁৱত আমি এতিয়া খানা খাবলৈ সোমালোঁ। আমাৰ বহুত ভোক লাগিছে, এতিয়া খানা খাই লওঁ। ক'ত ঢুকছে আমি? বালিমাহী ধাবা। খাই লওঁ। তো গাইজ, খোৱা বোৱা শেষ। আৰু আজি আমাৰ জাৰ্ণিও শেষেই বুলিব পাৰি। আৰু 1 ঘণ্টামান পিছত গৈ ঘৰ পাই যাম। তো আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। তো আজিলৈ বাই।